আসসালামু আলাইকুম, নমস্কাৰ। আজি জুলাই মাহৰ 10 তাৰিখ। আমি আগতে বিজ্ঞাপন দিয়া ধৰণে আজিৰ পৰা আমাৰ উইজডম ৱেব টিউটৰ জুনিয়ৰ সৌজন্য যিটো ছামাৰ ভেকেশ্যনৰ আয়োজন কৰিছিলোঁ, তাতে 20 দিনীয়া পাঠদানৰ যিটো প্ৰস্তুতি আমি চলাইছিলোঁ, আজি আমাৰ সেই পাঠদান আৰম্ভ হ'ল। আপোনালোকে আমাক যেনে ধৰণৰ সহায় কৰিলে, আমাৰ ওচৰ চুবুৰীয়াৰ যিখিনি ল'ৰা ছোৱালী আমাৰ ইয়াত আহিলে, আমি নথৈ আনন্দিত হৈছোঁ। আজি আমি সুকলমে আজিৰ কাৰ্যসূচীখিনি আমি চলাই লৈ গ'লোঁ। আমাৰ ওচৰ চুবুৰীয়াৰ যিখিনি ল'ৰা ছোৱালী আছে, মই এই ভিডিঅ'ৰ যোগেদি, এই সাংবাদিক বন্ধুসকলৰ যোগেদি মই জনাব বিচাৰিছোঁ, আমাৰ ইয়াত উন্নত ধৰণৰ টিচাৰ আছে, উন্নত ধৰণৰ শিক্ষা পদ্ধতি আছে। তোমালোকে আহা, আজিৰ পৰা পাঠদান আৰম্ভ হ'ল। আজিৰ পৰা ঠিক 20 দিন আমি পাঠদান কাৰ্যসূচী চলাই যাম। তোমালোকক আমাৰ উইজডম ৱেব টিউটৰ জুনিয়ৰ যিটো গ্ৰীষ্মকালীন পাঠদান শিবিৰ, ইয়াত তোমালোকক আহিবলৈ অনুৰোধ জনাইছোঁ। আহা, নিশ্চয় ভাল লাগিব। আমাৰ এইটো আছিলে, তোমালোকক হয়তো সকলোকে দিব পৰা নাছিলোঁ, কিছুমানক দিছিলোঁ। তোমালোকে যাক যাক দিছিলোঁ বা মই ভিডিঅ'ৰ ইয়াত দি দিম, তোমালোকে চাবা। আৰু আমাৰ এডমিশ্যন ফৰ্ম এইখিনি, তোমালোকে আহা, নিশ্চয় ভাল লাগিব। লগ পাম, একেলগে ক্লাছ কৰিম। 20 দিন তোমালোকে অনাই বনাই ঘূৰি নুফুৰি আমাৰ ইয়াত আহা, যিখিনি অলপ হ'লেওতো জ্ঞান অৰ্জন কৰিব পাৰিবা, অলপ হ'লেওতো কামত লাগিব। মই সমূহ অভিভাৱিকাক মই ইয়াত আহিবলৈ, নিজৰ নিজৰ ল'ৰা ছোৱালীক পঠিয়াই দিবলৈ অনুৰোধ জনাই। 8ম, 9ম আৰু 10ম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ উইজডম ৱেব টিউটৰ জুনিয়ৰ গ্ৰীষ্মকালীন বন্ধৰ যিটো পাঠদান কাৰ্যসূচী, ইয়াত সকলোকে আমন্ত্ৰণ জনালোঁ। তোমালোকে আহা, ক্লাছ কৰা, নিশ্চয় ভাল লাগিব। যিয়েই নহওক, মই আগতেও কৈছিলোঁ যে আমি কোচিং ক্লাছ যে কৰিম, কোচিং ক্লাছৰ সময়ছোৱাত বা কোচিং ক্লাছৰ পিছত আমি গোটেইকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ আৰু MCQবোৰ দিম। তো সেইটো অটুট থাকিব, আমি দিমেই। যিবোৰ ল'ৰা ছোৱালী আহিছে নিশ্চয় পাব। তাৰ উপৰিও আমি আমাৰ কোচিং ক্লাছ শেষ হোৱাৰ পিছত আমি পৰীক্ষা পাতিম। 9ম শ্ৰেণীত এটা, 10ম শ্ৰেণীত এটা আৰু 8ম শ্ৰেণীত এটা। এই পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান বিবেচনা কৰিম, বাছনি কৰিম, আৰু সেই ভিত্তিতে আমি ইহঁতক উপযুক্ত পুৰস্কাৰ আৰু মানপত্ৰ দিম। তো আপোনালোকৰ ল'ৰা ছোৱালীক পঠিয়াই দিয়ক। আৰু এটা বিশেষ ঘোষণা, 8ম, 9ম আৰু 10ম শ্ৰেণীৰ গণিত, বিজ্ঞান আৰু ইংৰাজী ক্লাছ কৰাৰ উপৰিও HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰো ক্লাছ ইয়াত কৰোঁ। আমাৰ উপযুক্ত টিচাৰ আছে। তো যিবোৰ ল'ৰা ছোৱালীয়ে HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ পঢ়ে, ইহঁতকো আমাৰ ইয়াত আহিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ। উইজডম টিউটৰ কুৱেশ্যন চেণ্টাৰটো আপোনালোকে এই বিষয়ে আপোনালোকে সকলোৱে জানে বা জ্ঞাত হৈ আছে। প্ৰত্যেক কেলিকাতাত আমাৰ জুলাই মাহত তেনেকৈ ছাৰে চলাই আছে। আৰু ইয়াত এইটো উন্নতমানৰ কুৱেশ্যন চেণ্টাৰ হয়। ইয়াতে যিসকল ল'ৰা ছোৱালীয়ে আহি পাঠদান আৰম্ভ কৰে বা শিকাই আছে, যিবিলাক শিকোৱা হয়, সেইবিলাক আমাৰ মেক্সিমাম কুৱেশ্যন এক্সামত আহিয়ে থাকে। বা ইয়াতে যিসকলে কৰে সিহঁতৰ ফলাফল ভালেই হয়, ৰিজাল্টবিলাক ভাল কৰিব পাৰে, ৰিজাল্ট ভালে। গতিকে মই আপোনালোকক অভিভাৱিকাসকলক, ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাওঁ যে যিসকলে ক্লাছ 10ত পঢ়ি আছে বা যিসকলে HSLC এক্সাম দিব বুলি ভাবিছে, সেইসকল ল'ৰা ছোৱালীয়ে ইয়াতে আহি নামভৰ্তি কৰক আৰু অধ্যয়ন কৰক। মই আশা কৰোঁ সিহঁতৰ ভৱিষ্যতত ৰিজাল্টবিলাক, ফলাফল ভালেই হ'ব। আৰু এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি সিহঁতৰ ফিউচাৰ প্লেনত ভাল এটা স্থান পাব, নাইবা ভাল এটা কলেজত এডমিশ্যন ল'ব পাৰিব। আৰু যিসকল ক্লাছ 10ত পঢ়ে, সেইসকল সকলোৱে ছাত্ৰ ছাত্ৰীক মনোযোগেৰে পঢ়িব লাগিব, যাতে সিহঁতৰ ভাল ৰিজাল্ট কৰিব পাৰে। আৰু অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান, লক্ষ্য ৰাখিব লাগিব। সিহঁতে কি কৰে কি নকৰে কেতিয়াবা সিহঁতকো সুধিবও লাগিব। অকল
এই ছাৰসকলৰ ওপৰত দি থলেই নহ'ব, মেইন তাৰমানে গাইড কৰিব লাগিব মাক আৰু দেউতাকে। আমালোকে অকল খালি পথ দেখুৱাই দিম, কোনটো মতে গ'লে তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ ভাল হ'ব আৰু কোনটো মতে গ'লে তাৰমানে সিহঁতৰ ভৱিষ্যত জীৱনত তাৰমানে উন্নতি লাভ কৰিব পাৰিব, এইখিনি আমালোকে কৈ দিব পাৰিম বা শিকাই দিব পাৰিম। আৰু বাকীখিনি মাক বাপেকৰ দায়িত্ব ল'ব লাগিব। ক'বলগীয়া বহুত আছিল, সময়ো তাৰমানে ইমান নাই, গতিকে এইখিনি কৈ